আমাৰ দুটা কিন্তু বম ডেঞ্জাৰ দেই সেই সময়তে অসম আন্দোলন কৰা মানুহ আমাৰ দুটা যিটো তেজ মানে তখন আমরা এতো বুঝবো ডাঙৰ ডাঙৰ সৰিয়া দিল যাবে আৰু মোক মাংস সৰিয়াত তুই দেখোন মকেও বেছি ডাঙৰ মালে সৰিয়াত মাংস খাইছিলি তুই চশমাজন নহলে গেছ আপোনালোক তো কলই মানে কিবা এটা কমি কমি লাগি থাকে তো এইবাৰ বুঢ়া কালে মানে আপোনাৰ জস্তু পাইছে তো বুঢ়াকে মাংসখিনি বানাই দিং গেছ সালাম দা ভাই তোৰ পৰা হে গাইস গুড মৰ্নিং ওয়েলকাম ব্যাক টু মাই চ্যানেল বগো ভাই তো গাইস মানে আহি গেলো মানে কাম সাম কৰা মন হৈ গেছে এবাৰ মানে প্ৰেমতেই বললো নেকি আৰু বেলেগা ফিল লগো হা মানে এই সব আমাল কৈছে ময়ূৰী মেডাম তো মাৰবলে খবৰ লবা যায় দেই ঘৰত এপাক লৈ যাম তো বুঢ়াকে এটা খানা এটা খাম বুঢ়াকে বয়লাৰ ৰপে লৈ যাম না কি খাবি না নাই হা চুপচাপ হৈ আছে দেখোন তো বুঢ়াকে গাইস ঘৰত যাই লগ পাইছি দে হ'ব দে তো গাইস আমি ডাইৰেক্ট আহি গেলো ঘৰত তো ইফালে আমাৰ ফুল সেটআপ ৰেডি তো চাবাৰেকে চুকা চুকা একদম বহে লৈছো ধুনিয়াকে তো মানে ময়ূৰীক পঠাইছো চশমাজোৰ আনবা মানে চশমাজোৰ নহলে গেছ মানে ভাল নালাগে মন কিবা এটা মানে কমি কমি লাগি থাকে গেছ 150 টাকাৰ মাংস আছে এতে ময়ূৰী গেছ একলা লাগিব বলে তাই মানে কিটো খাই যিটো টানে মানে মই পাগলা হৈ যাম গুণবাৰিন মানে লাহে লাহে খাই কিছু টানে আর গাইছ মানে নকঙাৰ লাজ লাগে মোৰ কবা হাতী না তাই এটা কিনাখন মই ডাংছিলো ডাংমা নললো গাইছ এই বলদা ডাঙা আন পাইছো 70 আছে কি যেনে নজন আছে হা ইমান ওজন থাকে আপিৰ চলা তো বাদিলো গাইছ বুঢ়াকে আমি সেটআপ খিনি ৰেডি কৰি ললো নহৰু আছে পিয়াজ আছে আৰু মছলা 3 পেকেট আমি দি মিট মছলা গৰম মছলা আৰু অনলি ৰেড চিলি আৰু জ্বালা দিম মোটামুটি 10টা মান জ্বালা দিম আৰু বুঢ়াকে আমি সেটআপ ৰেডি কৰিলো বাকি তোৰ এনে এক্সাইটমেন্ট কেনে মাৰ খবৰ লৈছা না নাই হা লৈছা মাই কি কৈছে হলে ভাল হৈছে বুলি মাই কি ভাত বনাবা দিছিল না তো ভাতখিনি বহে ৰহিছা ভাত বহাব তাই একো এটা কৰবা নাজনে এনি আহে লেভেল দা মানে মোবাইলটো টিপো চেয়াৰ খান বইব আকৌ দুখান চেয়াৰ লাগে এখন চেয়াৰ মানে বলি ভাঙি যাব না ওজন আছে 70-80 কেজি ওজন মানে 2 দিন পিছত 1 কুইন্টাল হ'ব আর ঠিক আছে বুঢ়াকে সেটাটো আমি ৰেডি কৰি লওঁ তাৰপিছত দেখি আছো দে ঘৰৰ দিকে কাম কৰি বেছিলে না কোনবাদিন লইয়া কেনে কুত্তাৰ মতন খাইছো না আজি তলতে থ একো নহয় দে থো ইট সালা ইউ মানে কোন পাগল নহয় দেই থো এতে থো আপনা থো এতে থো কেনে কুত্তাৰ মতন খাইছো না আৰু বিয়া হবি মোৰ লগত হবা লাগবই কাম কৰবা লাগব এইটো নহয় ইয়াতকে 10 গুণ কাম কৰবা লাগব তো গাইস ইফালে আহি গেল মোৰ চশমা ইট সালা তো গাইস চাবাৰে ইফালে আহি গেল মোৰ চশমা মানে চশমাজন নহলে গাইস আপোনালোক তো কলই মানে কিবা এটা কমি কমি লাগি থাকে তো এইবাৰ বুঢ়া কালে মানে আপোনাৰ জস্তু পাইছে তো বুঢ়াকে মাংসখিনি বানাই দিং গেছ তোক যে আহিমাৰকে দুটা চাহ বাকা দিছিল তে বাকাইছিলা নাই বাকাইছিলি না আমাৰ দুটা কিন্তু বম ডেঞ্জাৰ দেই সেই সময়তে অসম আন্দোলন কৰা মানুহ আমাৰ দুটা যিটো তেজ মানে তখন আমরা এতো বুঝবো তো কব যে এনে নকরবি সিদিনাখন কি হৈছে জানা মোক মানে দুটা খুব দম দি থাকে মানে মানে বম ডেঞ্জাৰ মই সৰু পৰা ভয় কৰো দেই দুটাই যদি হৈ দেখিছে মই দুটাৰ পৰা 1 কিলোমিটাৰ দূৰে দি মানে মই ডিস্টেন্স কভাৰ কৰো মানে দুটা অলপ বেমাৰ হৈ গেল না বেমাৰ হোৱাৰ কাৰণে দুটা অলপ মানে ক্ষীণ হৈ গেল মানুহটো কিন্তু পাৱাৰ এখনো আছে তোক নামৰে তোক বুঝবো সিদিনাখন কি হৈছে মানে মই কিবা এটা তাকচুল্য কৰিছিলো দুটাৰ লগত চালা কি হৈছে চুৱাৰ বাচ্চা কাপলত জোৰত গুইৰাম তো দিল নহয় গুৰি মাৰি লাগিল দজ্জাত দুটা দুপাল মই দুটা থাকা নহব সিদিনাখন মোক গলত চকী ৰবা উঠিছিল বাপি মাইতো ৰাতিপুৱা উঠি গলত চকী ধৰে মই দেৰিকে উঠো না সেইকাৰণে অলপ আহিলি কিবা কাম যদি পাছে কৰবি গালি নাপৰে তোক বুজাব তো সৰু না তোক মৰম কৰে জীয়েকৰ নিচিনা তই খালি কথা শুনবি দুটা বোলে এই মাজনী চাহ লৈ আহ তই চাহ লৈ দিয়া তিত্ৰে ধৰিব লাগিব তই মেখেলা দাঙি ধৰিব লাগিব দুটা চাহ খুজিছে মই যাব লাগিব তই কাম কৰবি না ঠিক আছে আজি মাংসটোই বানাব লাগিব জুই উঠো দায়িত্ব তোৰ আজি পৰা জুইটো উঠো ভাল লগা হৈছে দে জুইটো উঠোচোন উঠো মানে ইমান কাম চৰাপি মই সঁচাকে কৈছো একো কাম বন নকৰি এনেই দুটাই কয় চাহ কাপাকে মানে লেহেক পেহেককে যাব মাছে কোবইছে হাতত চালা কেনে পাইছা হা তো গাইস মানে আজিৰ মাংসটো বনাব ময়ূৰে মানে কি হবা যাই আছে কবা নৰু আর মানে তাই বানাবো বলে জেদ ধরছে বলে বানক দে থালি দি ঢালি দি এই যে লাড়ি তো বঢ়িয়া গাইস আজি ময়ূৰে বানাই খুৱাব দেই কি হয় কবা নৰু নাচপা নাজানা চটল বিছলা ডাইৰেক্ট কো হা লাৰবা বেয়া লাগে এইখানে দি মই বানালো মই লাৰকাই দি বানাইছো গাইস আৰু বলে সিখানে দি লাৰবা নৰে মানে কি কম আৰু ইমানে মানে হ'ব দেই এই জিউকুৰা মানে সালা আজি নালাগে বুলি ভাবছে নেকি হ্যাঁ কেনে কেনে চিন্দি ল খা এথেনে খা তই পকেটত ভৰি থৈ দি ঘৰত লৈ যাবি মানে ইমান ৰাক্য মানে এনে ৰাক্য বি মই দেখা নাই মানে আহাৰ পৰা কৈছে মই ইপিচ খাম মানে কি পাগলা গাইছ
মোতকেও পাগল এই উচ্চা ইবে যদি আরেকবার কোৱা মই কৰাইতে তো খস্তে দিম এতে আল্লাহ কাম তো বৰ্তমান আমাৰ মঞ্চত আহি উপস্থিত হৈছে আমাৰ মা বাকি মা দেহাটো অলপ ভাল পালি না লভ মেন মানে মায়ে কমকে ভুলে আৰু অলপমান মানে তেজ কমছে না সেইটো মানে মাক অলপমান মানে তয়ে মোক বেমাৰী কৰিলি ময়ে হলে কৰলো ইবাৰ সেইদিনাখন নতুন খান যে হাঁহ অলপমান মাংস নাখাওঁ মোৰ এই বেমাৰী নহয় নহয় মইতো তইতো প্ৰথমতে ভালে আছিলি না তই যে সাৰপ্ৰাইজটো উঠি মাৰিকে যে সাৰপ্ৰাইজ দিম বুলি ক'লো তোৰ পুৰা জছ না তোৰ ফুটি লাগি আছে তেতিয়াতো ভালে আছিলো একো নাই যি হবা লগা আছিল হৈ গেল বাকি আর নেক্সট টাইম হাঁহৰ মাংস নাখাবি পাৰৰ মাংস নাখাবি একো নাখাবি মানে মাংস ভাজি হেনে হৈছে আজিও মাংস বানি মানে মাংস মানে গাইছ মানে মাংস নহলি মানে কিবা ভাল নালাগে নাকি মাংস ভাজি হেনে মাংস ভাজি আনিছো আৰু ইফালে আমাৰ বুৱাৰীও মাংস ভাজি তাৰ মানে তাই মানে কিছু টানেই তই এই মৰিৰ বয়সত টানছিলি না একেই তাইও খাই তইও বৰ্তমানহে আছা মানে মানুহৰ এটা চিষ্টেম থাকে না চিষ্টেমটো অলপ উইক হৈ গৈছে বৰ্তমান ঠিক আছে না বাকী একো কথা নাই ঠিক হৈ যাব মই মাংস খোৱা বাদ দিম লাহে লাহে কমি দিম আৰু ঠিক আছে তুই দেখোন মোতকেও বেছি ডাঙৰ মালে চৈৰাত মাংস খাইছিলি তই এইগিলা বাদ দি এক পিচ মাৰি দি বুৱাৰী বনাইছো এক পিচ মাৰি দি নেকি এই গন্ধটো হৈ যা অলপ যা অলপ ৰেষ্ট ল যা দে তই বানো আজি মা ময়ূৰে বানাই আছে শিকবা লাগে না দে তো গাইছ ফেলে আমাৰ মাংস হৈ গেল ৰেডি পুৰা চাব পাৰে কালাৰটো একদম কালাৰ টকটকা হৈ গৈছে গাইছ সদায় নিচিকে মানে যিটো মই মাংসটো বানাং গাইছ যিটো কালাৰ হয় যিটো সোৱাদ একদিন আপোনালোকক মই বানি খুৱাম মানে পানী মানে ভাল পাব আৰু আপোনালোকে তো এইফালে আমাৰ ময়ূৰে ভাজি আছে ধুনীয়াকে সাজে ময়ূৰে বানাইছে তই বানাইছা চৰি দে দি ভাতখিনি পুৰাকে সাজিলো মোক অলপমান বেছিকে দিবি পাহাৰকে আৰু তই পাহাৰ এনেকে লবি তো সেইখিনিতো আটপাই নহয় নেকি তো মোৰ পৰা দিম দে অলপমান তো গাইছ বুঢ়াকে আমি ভাতখিনি সাজি লওঁ অলপমান এটা বাইট লৈ আপোনালোকক দেখি আছো দেই তো গাইছ বুঢ়াকে দতাই বহি লৈছো একদম বেলিও ডুবু অৱস্থা বুঢ়াকে ভাতখিনি মাৰি দিম তো এটা বাইট লৈ চাং তাই আগতে খালি মানে কেনে ভাল পাইছে না খাই পুৰা A1 না মজা দে মজা বঢ়িয়া এই ট্ৰিপটিৰ ভাগ নাই গাইছ ইফালে আমাৰ কড়াইটো আছে এইখিনি ময়ূৰে খাব আৰু ময়ো খাম বঢ়িয়া তুই বানাইছা বঢ়িয়া হৈছে মাৰি দিম আমাৰ বুঢ়াকে ভাত চাত খোৱা হৈ গ'ল তো ময়ূৰীক বুঢ়াকে থৈ আহো যিহেতু মানে বেলাটো ডুবু মানে ডুবছে ক'বা গেলি তো বুঢ়াকে থৈ আহো আৰু যিটো চিনাৰী আছে যিটো ছানছেট কি মজা তো বুঢ়াকে গাইছ থৈ আহো দেই তো গাইছ ভিডিঅ'টো ইমানখিনি দিছিল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবি গাইছ আৰু যিহেতু আমাৰ চেনেলটো ৫,০০০ ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'বা যাই আছে তো আপোনালোকে অতি জলদি কৰি দিয়ক আৰু ইয়াৰ পিছত গাইছ নতুন ৰাইড যেতিয়া ইউটিউবৰ পৰা অলপমান পইচা মানে ভালকে পাম আৰু তো এতিয়া গাইছ ঘৰত নাথাকো গাইছ মই 6 মাহ ঘৰত 6 মাহ মই বাহিৰত মানে থাকি মানে ঘূৰিম গাইছ জীৱনটো ইয়ে আৰু উৰি যাম আৰু ক'ৰবাত গাইছ এনেতো উঠবা লাগবই আমি দেই হ'ব দে গাইছ